কোটা মই দেখোন সদায় ভগতি কৰি আছোঁ, মই সদায় প্ৰাৰ্থনা কৰি আছোঁ, তোমাকেই ভজি আছোঁ, অথচ আজি মোৰ অভাৱ হৈছে, তুমিতো মোক সহায় কৰা নাই। গতিকে কথাষাৰ মিছা নেকি? তেওঁ ভাবিলে গীতাখনটো পৰৱৰ্তী সময়ত সংস্কৰণ উলিওৱা হৈছিল নতুন, হয়তো প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে নেকি, হয়তো প্ৰিণ্ট কৰোঁতে ছপা কৰোঁতে তাত আকৌ কিবা ভুল, কোনোবাই নিজামতে কিবা এটা লগাই দিলে নেকি। এইটো চাগে ভগৱন্তই কোৱা কথা হ'বই নোৱাৰে। যদি ভগৱন্তই কৈছে, ভগৱন্তই কিয় সহায় কৰা নাই ভক্তক? সেই কথাটোকে ভাবি তেওঁ অকণমান ঈশ্বৰৰ ওপৰত খং উঠিল, আৰু ঈশ্বৰৰ ওপৰত খং উঠি তেওঁ সেই শ্লোকটোকেই কাটি দিলে। ৰঙা কলম এটা আনি সেই শ্লোকটো কাটি দিছে যে এইটো মই স্বীকাৰ নকৰোঁ, এইটো ভগৱানে নাই, এইটো কি স্বীকাৰ কৰিম। লগতে কাটি গীতাখন জপাই ঘৰৰ পৰা ওলাই গৈছে। নাই, ভগৱান চগৱান নাই, এইবোৰ বিশ্বাস কৰিব নোৱাৰি, গুচি গ'ল ঘৰৰ পৰা ওলাই। কিন্তু আচৰিত কথা, দুপৰবেলা সেইখিনি সময়তে ঘৰখনলৈ এজন যুৱক আহিছে, সুদৰ্শন এগৰাকী যুৱক। সেই যুৱকগৰাকী ঘৰখনলৈ আহিছে, আইগৰাকীক মাতিছে, আইগৰাকী ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে। যুৱকগৰাকীৰ আকৌ উঠেৰে তেজ ওলাই আছে। তো ইমান তেজ ওলাইছে দেখিতো আইগৰাকী আচৰিত যে আমাৰ ঘৰলৈ যুৱক এজন আহিছে, আৰু যুৱকজনে দুখ পাই আহিছে। তেওঁক লগে লগে ক'লে যে আহকচোন, আহক, আপুনি ভিতৰলৈ আহক, কি হৈছে কওকচোন।